হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আটাইয়ে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগলৈ। এতিয়া বাজিছে 5 আৰু ইয়াৰ লাগেজ ৰেডি কৰি মই যাবলৈ ওলাইছোঁ এঠাইলৈ, এক নতুন যাত্ৰাৰ বাবে, এক নতুন অভিজ্ঞতাৰ বাবে। আৰু বৰ্তমান মই ৱেইট কৰি আছোঁ মোৰ আন এগৰাকী সহযাত্ৰীৰ বাবে। আমাৰ ট্ৰেইন আছে সন্ধিয়া 7 বজাত গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা। গতিকে আপোনালোকে চাই থাকক ক'ত যাওঁ, কি কৰোঁ, আৰু মোৰ এই নতুন যাত্ৰা, নতুন অভিজ্ঞতাৰ আপোনালোকেও সংগী হৈ থাকক। এয়া আমি ষ্টেচনলৈ বুলি ওলালোঁ। মোৰ লগত আছে মোৰ সহযাত্ৰী সহকৰ্মী অনামিকা বাইদেউ, সুস্মিতা বাইদেউ, আৰু আমাক থ'বলৈ যাবলৈ ওলাইছে পাপু। পাপু হৈছে সুস্মিতা বাইদেউৰ ল'ৰা। এয়া আমি আহি পালোঁ ষ্টেচন, আৰু এতিয়া সময় হৈছে 5:54, মানে প্ৰায় 6 বাজিবই। আৰু আমি বাহিৰতে ৱেইট কৰি আছোঁ আমাৰ আন দুগৰাকী, আমাৰ ভ্ৰমণ সংগীৰ বাবে আন দুগৰাকী বাইদেউ যাব আমাৰ লগত। গতিকে আমি তেওঁলোক অহালৈ ৰৈ আছোঁ, তাৰপিছত ভিতৰত সোমাই যাম। সময়ত আমাৰ ট্ৰেইনখন আহিলে, আমি উঠিছোঁ। আৰু এয়া লগত আছে আমাৰ বনলতা বাইদেউ, তাৰপিছত আৰু আছে আমাৰ ঝৰ্ণা বাইদেউ। এনেদৰে হাঁহি ধেমালিৰে আমাৰ যাত্ৰা আৰম্ভ হ'ল, আৰু ট্ৰেইনখনেও লাহে লাহে গতি ল'বলৈ আৰম্ভ কৰিলে। এইটো আছিল আমাৰ যাত্ৰাৰ আৰম্ভণি। আমি ক'লৈ গৈ আছোঁ সেইটো মই পৰৱৰ্তী খণ্ডত ক'ম। আপোনালোক লগে লগে থাকিব। ধন্যবাদ। শুভৰাত্ৰি।